আমার আজি ফল সিলিংৰ কাম হৈ আছে লাইফ ষ্টাইল এয়াৰ কণ্ডিশ্যনাৰ আপোনালোকক দেখাই আছোঁ বস্তুবিলাক বাহিৰত ওলাই ৰাখিছোঁ এতিয়া আৰু একো কৰা নাই ইয়াতে আৰু বহুত কেইটা এচি ৰাখি থৈ দিছোঁ এতিয়া আমি পেকেট খুলি আছোঁ চাওক ফল সিলিংৰ এটা ডিজাইন আনিছোঁ ইমান গোৱালপাৰাত গৈছিলোঁ ভাল ডিজাইন নাই চাও তথাপি এটা মোৰ পছন্দ হ'ল আৰু আমাৰ দাদাই পছন্দ কৰিছে আৰু পংকজ দা পছন্দ কৰিছে মালটো চাওক কেনেকুৱা লাগে লগাৰ পিছতে আপডেট দি দিম আপোনালোকক আপোনালোকে অলপ চাই থাকিব পিছত এতিয়া আমাৰ দাদা সাজান দাদা আৰু পংকজ দা আমাৰ কাম কৰি আছে এতিয়া আমাৰ পংকজ দা আৰু সাজান কাম কৰি আছে চলি আছে সিলিংৰ কাম চলি আছে আপোনালোকে চাব অলপ এই আমাৰ এটা সৰু ভাইটি খালাতো ভাই এটি কাম কৰি আছে তাৰ লগত অলপ হেল্প কৰি আছে দাদা কামটো কেনেকুৱা লাগি আছে অলপ কওকচোন আমাৰ কোম্পানীত আহিয়া না আৰু খানা টানা দিম মই কৈছোঁ পিছত দিম আগত লগাৰ পিছতে মই খানা টানা দিম ঠিক আছে আজি এতিয়া আমি যেটো সিলিং আৰম্ভ দিছিলোঁ সেইটো সিলিং বনোৱাৰ আমাৰ কাম শেষ হ'ল চাওক আমি কেনেধৰণে সিলিংটো লগাইছোঁ সিলিংটো কেনে হ'ল সিলিংটোৰ বিষয়ে আমাৰ কমেণ্টত জনাই দিব এইখন আমাৰ সিলিং হয় আমাৰ এইখিনি সিলিং এই ভালকৈ আমি ৰুমখন দেখাই দি আছোঁ এইখিনি আমাৰ ৰুম হয় এইখিনি ৰুমৰ চাৰিওফালে আমি দেখাই দি আছোঁ সিলিংৰ কাষত আমি আছোঁ সিলিংখিনি দেখাই দি আছোঁ চাব এতিয়া ৰুমখন আমি বাহিৰৰ পৰা দেখাম একবাৰে ক্লিয়াৰ কাট দেখাম আমি বাহিৰৰ পৰা চাব এইখন হ'ল আমাৰ ৰুম আমাৰ মামুই এতিয়া বহি আছে ফোনত কথা পাতি আছেতো